নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি বহু বছৰৰ পৰা যিহেতু SSC লগত জড়িত ডিটেইল ভিডিঅ' বনাই আছোঁ, এই লিষ্টখন তোমালোকে অকণমান ভালকৈ চাই লোৱা। ইয়াৰ পিছতে কিছু কথা আৰম্ভ কৰিম যিখিনি বহু বেছি ইম্পৰ্টেণ্ট, বহু বেছি গুৰুত্বপূৰ্ণ কথা আমাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে, যিসকলে SSC GD পুলিচ বা এনেকুৱা ধৰণৰ ডিফেন্স লাইনত যাম বুলি ভাবিছে, পুলিচ লাইনত যাম বুলি ভাবিছে, পেৰামিলিটাৰী লাইনত যাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে। যিহেতু ইয়াতে ফিজিকেলৰ কথা থাকে, ফিজিকেল ফিটনেছ কথা থাকে, মেডিকেলৰো কথা থাকে, সেইটো কাৰণে কিছু কিছু কথা আমি ধ্যান ৰাখিব লাগিব। এই লিষ্টখন এটা কাৰণেই দেখাইছোঁ, যিসকলৰ বয়স হৈছে, তেওঁলোকৰ হাইট কিমান হৈছে, লগতে তেওঁলোকৰ ৱেইট কিমান হৈছে, এইটো বহু বেছি ইম্পৰ্টেণ্ট। কাৰণ এইটো কোনো চিভিল চাকৰি যিহেতু নহয়, ফিজিকেলি ফিট লগতে মেডিকেলি ফিট ইয়াতে হ'ব লাগিব। তাৰ কাৰণে দাদা মই ৰিমেডিকেল পাছ কৰিলোঁ। মোৰ 23 তাৰিখে আছিলে ডিমাপুৰ GC খটখটিত। টোটেল প্ৰেজেণ্ট 79, য'ত 25টা পাছ কৰিছিলে PET আৰু 8টা ৰিমেডিকেল দিছিল, য'ত ময়ো আছিলোঁ। এয়াৰ চুখুবিত ৰিভিউ কৰাইছিলে, 8টাত 2জনক আনফিট কৰিছে। এতিয়া 8জনৰ ভিতৰত 2জন আনফিট কৰিছে, পাৰ্মানেণ্ট আনফিট, 6জন পাছ কৰিছে ৰিমেডিকেলৰ পাছিং পাৰ্চেণ্টেজ তেনেকুৱা হৈছে, মানে 6জন পাছ কৰিছে আৰু 2জনক পাৰ্মানেণ্ট আনফিট কৰিলে। এতিয়া পাৰ্মানেণ্ট আনফিট কিহত কৰিলে, কিহৰ কাৰণে কৰিলে, কেনেকৈ কৰিলে চোৱা, তোমালোকে চাই লোৱা। কাৰণ মই বহু দিনৰ পৰা যিহেতু ভিডিঅ' বনাই আছোঁ, সকলোকে অৱগত কৰাই আছিলোঁ। তেওঁক এটা ৰিমেডিকেল দিছিলে, এই ৰিমেডিকেল প্ৰব্লেমটো এইটো তোমালোকে চাই লোৱা। যিসকলৰ ভৰি পিছফালে ডাউন থাকে, বেছিভাগ ছোৱালীৰ থাকে, ল'ৰা ইমান এইটো অসুবিধা নহয়। এইটো ৰিমেডিকেল দিছিলে, কিন্তু পাছ হৈছে। ডক্টৰে চেক কৰিছে, হয়তো স্কেল লগাই চেক কৰিছে। তাৰপিছত 2জনক ছেম দিছিলে, 1 অভাৰ ৱেইট 3 kg, কালাৰ ভিজন আৰু হাত ভঙাক দিছিলে পাৰ্মানেণ্ট আনফিট। আগৰ পৰাই জনাই আছিলোঁ সকলোকে যে অৱগত হৈ লওক, যিটো হাইট আছে, যিটো বয়স হৈছে, যিটো তোমাৰ ৱেইট আছে, এইটো মেইনটেইন কৰিবৰ কাৰণে। যিসকলে কৰিছে তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই, যোনে কৰা নাই তেওঁলোকৰ এইটো অসুবিধা হৈছে। 3 kg বেছি আছিলে, তাৰ কাৰণে ৰিকুৱেষ্টটো কৰিছিল। ৰিকুৱেষ্ট কৰাৰ পিছত কৈছে যে এটা ফটো মাৰি ফাইল দিব লাগে, সেইবাবে ফিট কৰিব নোৱাৰোঁ সেইবুলি কৈ দিছে। আৰু ৰিমেডিকেল লগালগ হোৱাৰ কাৰণে এইটো সমস্যা এবাৰ হৈছে। তোমাৰ ৱেইট কিমান আছে তুমি কমেণ্ট কৰি মোক জনোৱা, আৰু লগতে হাইটটো। থেংক ইউ।